যে এজন মানুহক ৰাজহুৱা স্থানত ডেগাৰেৰে হানিকুচি হত্যা কৰাৰ পিছতো কিয় সেই দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিব নোৱাৰিলে তাৰ জবাব আমি বিচাৰিছোঁ। আপোনালোকে সকলোৱে জ্ঞাত, যোৱা 16 তাৰিখত কামৰূপ জিলাৰ চাম্পাপাৰা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক আমচুৰ লোহিত হুছেইনক ৰাজহুৱা স্থানত এটা সাংস্কৃতিক অনুষ্ঠানত ডেগাৰেৰে হানিকুচি হত্যা কৰা হ'ল। ইয়াৰ প্ৰতিবাদত আমি গোটেই অসমত মানৱ শৃংখল কাৰ্যসূচী লৈছোঁ। আপোনালোকে সকলোৱে অৱগত যে 16 তাৰিখত ঘটনাটো হোৱাৰ পিছতো আজিলৈকে কামৰূপ জিলা প্ৰশাসনে সেই দুষ্কৃতিকাৰীসকলক কৰায়ত্ব কৰিব নোৱাৰিলে। আমি ধিক্কাৰ দিছোঁ কামৰূপ জিলা প্ৰশাসনক যে আপোনালোকে নিমাতী কন্যাৰ দৰে এনেকৈ বহি থাকিলে অসমৰ অৱস্থা কেতিয়াও ভাল নহয়। এজন ৰাজহুৱা স্থানক এজন ল'ৰাক ডেগাৰেৰে হানিকুচি হত্যা কৰা হ'ল, কিন্তু আপোনালোকে এতিয়ালৈকে নিমাত হৈ আছে। সেই লোহিত হুছেইনৰ পৰিয়ালৰ পৰা ইতিমধ্যে গোচৰ কৰা হৈছে। সেই গোচৰত যিসকল ব্যক্তিৰ নাম উল্লেখ কৰা হৈছে সেইসকলক কিয় এতিয়ালৈকে কৰায়ত্ব কৰা নাই, সেইসকলক কিয় এতিয়ালৈকে সোধপোছ কৰা নাই, তাৰ দাবী আমি জনাইছোঁ। কিয় কৰা নাই এইটো জনাব লাগে। আজি গৃহ বিভাগ ইমান শক্তিশালী থকাৰ পিছতো বিজেপি চৰকাৰৰ অন্তৰ্গত এই কামৰূপ জিলাত আমাৰ এজন ল'ৰাক ডেগাৰেৰে হানিকুচি হত্যা কৰা হ'ল, কিন্তু ইয়াৰ কোনো প্ৰতিবাদ নাই, ইয়াৰ কোনো একশ্যন নাই। ইয়াক আমি ৰাজনৈতিক ষড়যন্ত্ৰৰ গন্ধ পাইছোঁ। গতিকে আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা জনাব বিচাৰিছোঁ যে অহা দিনত 24 ঘণ্টাৰ ভিতৰত যদি এই দুষ্কৃতিকাৰীসকলক ধৰি আনি ৰাজপথত আনি ৰাজহুৱা স্থানত যদি ফাঁচি দিয়া নহয়, তাৰ প্ৰতিবাদত আমি গোটেই অসমত ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। তাত যদি কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা হয় তাৰ কাৰণে সম্পূৰ্ণৰূপে জিলা প্ৰশাসন, অসম প্ৰশাসন দ্বাৰা অসম চৰকাৰ দায়ী হৈ থাকিব। নেয়াৰ হকে মাত মাতি গঠিত কৰা দেখা যায়। যেনিবা প্ৰয়াত লাফিকুল ইছলাম সভাপতি আছিল, এবি অংশৰ ক্ষেত্ৰত এনেকুৱা ঘটনা হৈছিলে। এই ক্ষেত্ৰত কি ক'ব? এই ক্ষেত্ৰত আমি কি ক'ম? সদায় ন্যায়ৰ ক্ষেত্ৰত আমি সংগ্ৰাম কৰি আহিছোঁ, জাতীয় সংগ্ৰাম কৰিছোঁ। অসমৰ প্ৰতিটো জনগোষ্ঠীৰ কাৰণে আমি মাত মাতি আহিছোঁ, যাৰ কাৰণে আজি আমাৰ লোহিত হুছেইনক হত্যা কৰিবলৈ ইহঁতে সাহস পাইছে। আজি যদি লোহিত হুছেইনে যদি সংগঠনৰ এজন নেতা নহ'লে হয়, তেনেহ'লে হয়তো লোহিত হুছেইন আজিৰ দিনত বাচি থাকিলে হয়। আজি ন্যায়ৰ কাৰণে লৰাই কৰিবলৈ গৈ গোটেই অসমত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি লৈছোঁ। সকলো স্তৰৰ ৰাইজৰ কাৰণে আমি সহায় সহযোগিতা বিচাৰিছোঁ। আমি সকলো সময়ত সক্ষম হৈছোঁ অসমৰ ৰাইজৰ কাৰণে মাত মাতিবলৈ গৈ বহুত কাম আমি অসমৰ ৰাইজৰ হকে কৰিবলৈ ইতিমধ্যে সক্ষম হৈছোঁ। যাৰ কাৰণে চৰকাৰে ভয় পাইছে, যাৰ কাৰণে প্ৰশাসনে নিমাত হৈ আছে, যাৰ কাৰণে কিছুমান দুষ্কৃতিকাৰীয়ে সাহস পাইছে আমাৰ এনেকুৱা এজন ল'ৰাক হত্যা কৰিবলৈ সাহস পাই আজিও অপেন ছত্ৰছায়াৰ তলত, চৰকাৰৰ ছত্ৰছায়াৰ তলত ঘূৰি আছে। এইখিনি আমাৰ সন্দেহ হৈ আছে। 16 তাৰিখে ৰাতি ব্যক্তিগত খণ্ডৰ এটা বিদ্যালয়ত কিবা সাংস্কৃতিক অনুষ্ঠান চলি আছিল। তাত আমাৰ স্থানীয় যিজন আমচু নেতা, তাক হানিকুচি ডেগাৰেৰে হত্যা কৰা হৈছে। তাৰ প্ৰতিবাদত আজি আমি ইয়াত মানৱ শৃংখল যিটো কাৰ্যসূচীটো হাতত লৈছোঁ। তো আমি এই কাৰ্যসূচীৰ জৰিয়তে আমাৰ মহকুমা ডিপুটিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ পঠিয়াম। তাৰ কিছুমান আমাৰ দাবী আছে। যিহেতুকে 16 তাৰিখে আমাৰ কামৰূপ গৰৈমাৰী থানাত কেছটো দিয়া হৈছিল, তাত কিছুমান মানুহৰ নাম উল্লেখ কৰি দিয়া আছে সন্দেহজনকভাৱে। তেওঁলোকক কোনো ধৰণৰ আজিলৈকে সোধপোছ কৰায়ত্ব কৰিব পৰা নাই পুলিচ প্ৰশাসনে। তাৰ কাৰণে আমি দাবী জনাইছোঁ, যি লেহেমীয়া গতিত কামখিনি কৰি আছে তেওঁলোকক ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। আৰু দ্বিতীয়তে আমি এইটো ক'ব খুজিছোঁ যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰিটায়াৰ্ড অৱসৰপ্ৰাপ্ত জাজ এজন দি ইয়াৰ একটা ন্যায়িক তদন্ত কৰিব লাগে। আৰু যিখন স্কুলত এই ঘটনাটো, স্কুল বা বিদ্যালয়ত যিখিনি ঘটনা ঘটিলে, সেইখন বিদ্যালয়ৰ বা মহাবিদ্যালয়ৰ যিখিনি পৰিচালনা সমিতিৰ সভাপতি আছে তেওঁলোকক অপসাৰণ কৰিব লাগে, সেই পদৰ পৰা আঁতৰাই দিব লাগে। আৰু আমাৰ লোহিত হুছেইনৰ যি ফেমিলি আছে তেওঁলোকেও নিৰাপত্তাহীনতাত ভুগি আছে, আশংকাত তেওঁলোকে ভুগি আছে। তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰিবৰ কাৰণেও আমি দাবী জনাইছোঁ। তাৰপিছত যদি আমাৰ সোনকালে পূৰণ নহয়, তেনেহ'লে আমি আমাৰ গণতান্ত্ৰিকভাৱে যিখন আজি আমি মানৱ শৃংখল কাৰ্যসূচী লৈছোঁ, ইয়াৰ পিছতো যদি চৰকাৰে কোনো ধৰণৰ বিহিত ব্যৱস্থা নলয়, তেনেহ'লে আমি গণতান্ত্ৰিকভাৱে ইয়াতকৈ আৰু ডাঙৰ প্ৰতিবাদ কৰিবলৈ বাধ্য থাকিম। জুবিন গাৰ্গৰ
গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।